হয়, আমাৰ প্ৰায় এতিয়া 3 মাহ মানে হ'ল, 3 মাহ মানৰ পৰা খহাই আছে। আমাৰ গোটেই চাপৰি ৰাইজৰ কৃষিভূমিৰ পৰা ধৰি ঘৰ দুৱাৰ পৰা সকলোৰে চিন্তা। এই জেগাকণ গুচি গ'ল, বিশেষ আমাৰ উপাসনা থলীকণ গ'ল। অল ভকত চাপৰি মাজুলীবাসীয়ে আহে ইয়ালৈ সম্পূৰ্ণ। এতিয়া মেইন এইভাগ যে গ'ল, এইভাগ যোৱাৰ পিছত যে আমাৰ চাপৰি থাকিবগৈ, আমি থাকিবলৈ পাম মানে আশা কম হৈছে। শংকিত, বিশেষকৈ একদম পূৰা শংকিত যে এতিয়া ইমান খৰালি মাহতে ইমান গৰাখহনীয়া, বাৰিষা হ'লেতো ইয়াতকৈ বেছি হ'ব। বেছি হ'লে আমাৰ মানে একেবাৰে চিন্তিত হৈছোঁ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাৰ ভকত চাপৰি ৰাইজক অকণমান চকু মেলি চায়। আমাৰ সাধাৰণ ৰাইজ বাধ্যক আমাৰ আউনীআটী সত্ৰৰ পূজ্যপাত সত্ৰাধিকাৰ প্ৰভুৱে আজি প্ৰায় 3 বছৰমানৰ পৰা গভৰ্ণমেণ্টৰ লগত এটা কথাই কৈছে যে পৰীক্ষামূলকভাৱে অন্ততঃ আমাৰ বৰ্তমান কলবাৰী ঘাট য'ত আছিলে তাৰপৰা 1 কিলোমিটাৰমান তেওঁলোকে পৰীক্ষামূলকভাৱে এটা বান্ধ দিয়ক, যিটোৰ ফলত আমাৰ নামনি মাজুলীখন বা আমাৰ ভকত চাপৰি অঞ্চলটো সুৰক্ষিত হ'ব। কিন্তু গভৰ্ণমেণ্টে কৈ আহিছে, কৰিম বুলি কয়, কিন্তু বৰ্তমানলৈকে কৰা নাই। যিটোৰ ফলত আজি আমাৰ এই শিৱ মন্দিৰভাগ হ'ল কি ভকত চাপৰিৰ 16খন গাঁৱৰ একেবাৰে শিৰৰ নিচিনা। এইটো ধৰক আমাৰ মন্দিৰভাগ শিৰত আছিলে, শিৰটো নাথাকিলে যেনেকৈ বাকী অংশ কোনো কাম নাই, ঠিক তেনেকৈ মন্দিৰখন যোৱাৰ লগে লগে ৰাইজ যথেষ্ট চিন্তিত হৈছে যে মূৰটো যেতিয়া যাব বাকী অংশ যেনেকৈ কাম নাই, এই মন্দিৰখন যেতিয়া খহালে বাকী গাঁও যে ইয়াত ৰ'ব, ৰাইজ অলপ সন্দিহান হৈছে। সেইকাৰণে ৰাইজে কি গভৰ্ণমেণ্টক অনুৰোধ জনাব পাৰে, মানে প্ৰাৰ্থনা জনাব পাৰে, কালক্ৰমত ভকত চাপৰিয়ে নহয়, আমাৰ নামনি মাজুলী গোৱালগাঁও এলেংগাৰ পৰা ধৰি নামনি অংশটো যে এটা সময়ত বিস্তীৰ্ণ এলেকা যে ব্ৰহ্মপুত্ৰত জাহ যাব, এইটো একে ধ্ৰুৱ নিশ্চিত।